জিএমচিএইচত যি চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈ গৈছে তাৰ পাছত প্ৰশ্ন উত্থাপিত হৈছে এই ঘটনাৰ বাবে জগৰীয়া কোন দুই ধৰণে জগৰীয়া বুলি জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাৰ নাম এতিয়া চৰ্চিত হৈছে অভিজিৎ শৰ্মা কিয় জগৰীয়া কাৰণ জিএমচিত সংঘটিত প্ৰতিটো প্ৰশাসনিক কাম কাজৰ বাবে দায়বদ্ধ নিখনদেশে অধীক্ষকগৰাকী হ'ব লাগিব সেই দাবী আজি সজোৰে উত্থাপিত কৰিছে জিএমচিত ৰোগীয়ে যদি সুৰক্ষিত নহয় তেনে প্ৰেক্ষাপটত আন কোন সুৰক্ষিত হ'ব পাৰে এগৰাকী নাবালিকাৰ সৈতে যি কাণ্ড সংঘটিত হৈ গৈছে আৰু তাৰ পাছত এতিয়া অধীক্ষকগৰাকী কাঠগড়াত উঠাটো স্বাভাৱিক দ্বিতীয় প্ৰসংগ অতি স্পৰ্শকাতৰ দাবী উত্থাপিত হৈছে অভিজিৎ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কিয় কৰিব লাগে সেই সম্পৰ্কে এজাহাৰ এখন দাখিল কৰা হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আৰু এই যুক্তিটো দাঙি ধৰা হৈছে যে পক্সো আইনৰ অধীনত নাবালিকাৰ যেহেতু পৰিচয় ৰাজহুৱা কৰিছিল অভিজিৎ শৰ্মাই বিভিন্ন ধৰণৰ মিডিয়া গ্ৰুপত হোৱাটছআপ মেছেজ প্ৰেৰণ কৰিছিল আৰু নাম লগতে পৰিচয় সকলোবোৰ সেই হোৱাটছআপ মেছেজ গ্ৰুপতে এই হোৱাটছআপৰ মেছেজৰ জৰিয়তে পৰিচয় দাঙি ধৰিছিল যেটো পক্সো আইনৰ অধীনত নিষেধাজ্ঞা তাত জাৰি কৰা হৈছে আৰু ভয়ংকৰ অপৰাধ হিচাপে গণ্য কৰা হয় ইতিমধ্যে নাবালিকাৰ এই ধৰণৰ ভুক্তভোগীৰ পৰিচয় মুকলি কৰি বহু লোকে কিন্তু কাৰাগাৰলৈ যাবলগীয়া হৈছে ইয়াৰ পূৰ্বে উদাহৰণ বহুত আছে কঠোৰ হোৱা পৰিলক্ষিত হৈছিল অসম আৰক্ষী যিয়ে ভুক্তভোগী নাবালিকাৰ পৰিচয় মুকলি কৰি দিয়ে ৰাজহুৱা কৰি দিয়ে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নজিৰ আছে এটা প্ৰশ্ন উত্থাপিত হৈছে অভিজিৎ শৰ্মা জিএমচিএইচৰ অধীক্ষকগৰাকীয়ে এই অপৰাধ সংঘটিত কৰাৰ পাছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ ইতিমধ্যে এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছে আৰু সজোৰে দাবী উত্থাপিত কৰিছে এইগৰাকী অভিজিৎ শৰ্মাৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে যিসমূহ হোৱাটছআপ বাৰ্তা প্ৰেৰণ কৰা হৈছিল সেই হোৱাটছআপ বাৰ্তাৰো জানিব পৰা মতে কিছু স্ক্ৰীনশ্বট সংলগ্ন কৰিছে তেনে প্ৰেক্ষাপটত যেহেতু ঘটনাটো সংঘটিত গৈছে দুই ধৰণে এতিয়া দায়ী হিচাপে চৰ্চিত হৈ আছে অভিযোগ উত্থাপিত হৈ আছে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে প্ৰথম কথা যি কাণ্ড সংঘটিত হৈ গ'ল তাৰ বাবে জবাবদিহি অধীক্ষকগৰাকীয়ে হ'ব লাগিব আৰু অধীক্ষকগৰাকীৰ থকাৰ পাছত কি ধৰণে এই ধৰণৰ অপকৰ্ম হৈছে তাৰ পাছত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যিকোনো এটা প্ৰতিষ্ঠানত যদি এই ধৰণৰ কাণ্ড সংঘটিত হয় তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় মুৰব্বীগৰাকী গতিকে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নসমূহৰ এক ব্যাখ্যা আগবঢ়ালে আমাৰ এক্সিকিউটিভ এডিটৰ শান্তনু মহন্ত এই মুহূৰ্তত শান্তনু মহন্তক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিএমচিএইচত যি চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈ গৈছে তাৰ পাছত প্ৰশ্ন উত্থাপিত হৈছে এই ঘটনাৰ বাবে জগৰীয়া কোন দুই ধৰণে জগৰীয়া বুলি জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাৰ নাম এতিয়া চৰ্চিত হৈছে অভিজিৎ শৰ্মা কিয় জগৰীয়া কাৰণ জিএমচিত সংঘটিত প্ৰতিটো প্ৰশাসনিক কাম কাজৰ বাবে দায়বদ্ধ নিখনদেশে অধীক্ষকগৰাকী হ'ব লাগিব সেই দাবী আজি সজোৰে উত্থাপিত কৰিছে জিএমচিত ৰোগীয়ে যদি সুৰক্ষিত নহয় তেনে প্ৰেক্ষাপটত আন কোন সুৰক্ষিত হ'ব পাৰে এগৰাকী নাবালিকাৰ সৈতে যি কাণ্ড সংঘটিত হৈ গৈছে আৰু তাৰ পাছত এতিয়া অধীক্ষকগৰাকী কাঠগড়াত উঠাটো স্বাভাৱিক দ্বিতীয় প্ৰসংগ অতি স্পৰ্শকাতৰ দাবী উত্থাপিত হৈছে অভিজিৎ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কিয় কৰিব লাগে সেই সম্পৰ্কে এজাহাৰ এখন দাখিল কৰা হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আৰু এই যুক্তিটো দাঙি ধৰা হৈছে যে পক্সো আইনৰ অধীনত নাবালিকাৰ যেহেতু পৰিচয় ৰাজহুৱা কৰিছিল অভিজিৎ শৰ্মাই বিভিন্ন ধৰণৰ মিডিয়া গ্ৰুপত হোৱাটছআপ মেছেজ প্ৰেৰণ কৰিছিল আৰু নাম লগতে পৰিচয় সকলোবোৰ সেই হোৱাটছআপ মেছেজ গ্ৰুপতে এই হোৱাটছআপৰ মেছেজৰ জৰিয়তে পৰিচয় দাঙি ধৰিছিল যেটো পক্সো আইনৰ অধীনত নিষেধাজ্ঞা তাত জাৰি কৰা হৈছে আৰু ভয়ংকৰ অপৰাধ হিচাপে গণ্য কৰা হয় ইতিমধ্যে নাবালিকাৰ এই ধৰণৰ ভুক্তভোগীৰ পৰিচয় মুকলি কৰি বহু লোকে কিন্তু কাৰাগাৰলৈ যাবলগীয়া হৈছে ইয়াৰ পূৰ্বে উদাহৰণ বহুত আছে কঠোৰ হোৱা পৰিলক্ষিত হৈছিল অসম আৰক্ষী যিয়ে ভুক্তভোগী নাবালিকাৰ পৰিচয় মুকলি কৰি দিয়ে ৰাজহুৱা কৰি দিয়ে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নজিৰ আছে এটা প্ৰশ্ন উত্থাপিত হৈছে অভিজিৎ শৰ্মা জিএমচিএইচৰ অধীক্ষকগৰাকীয়ে এই অপৰাধ সংঘটিত কৰাৰ পাছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ ইতিমধ্যে এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছে আৰু সজোৰে দাবী উত্থাপিত কৰিছে এইগৰাকী অভিজিৎ শৰ্মাৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে যিসমূহ হোৱাটছআপ বাৰ্তা প্ৰেৰণ কৰা হৈছিল সেই হোৱাটছআপ বাৰ্তাৰো জানিব পৰা মতে কিছু স্ক্ৰীনশ্বট
সংলগ্ন কৰিছে। তেনে প্ৰেক্ষাপটত যিহেতু ঘটনাটো সংঘটিত গৈছে, দুই ধৰণে এতিয়া দায়ী হিচাপে চৰ্চিত হৈ আছে, অভিযোগ উত্থাপিত হৈ আছে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে। প্ৰথম কথা, যি কাণ্ড সংঘটিত হৈ গ'ল তাৰ বাবে জবাবদিহি অধীক্ষকগৰাকীয়ে হ'ব লাগিব, আৰু অধীক্ষকগৰাকীৰ থকাৰ পাছত কি ধৰণে এই ধৰণৰ অপকৰ্ম হৈছে তাৰ পাছত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যিকোনো এটা প্ৰতিষ্ঠানত যদি এই ধৰণৰ কাণ্ড সংঘটিত হয় তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় মুৰব্বীগৰাকী। গতিকে অভিজিৎ শৰ্মাৰ যিসমূহ প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নসমূহৰ এক ব্যাখ্যা আগবঢ়ালে আমাৰ এক্সিকিউটিভ এডিটৰ শান্তনু মহন্ত। এই মুহূৰ্তত শান্তনু মহন্তক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।